নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ। বন্ধু বান্ধৱীসকল, মই টু জব চেনেলৰ জৰিয়তে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী বেচৰকাৰী চাকৰিৰ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহোঁ। আজিও ঠিক তেনেধৰণে অসম চৰকাৰৰ এটা বিশেষ বিভাগ APSC অৰ্থাৎ অসম লোকসেৱা আয়োগৰ এটা বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই বিজ্ঞাপনটো কম্পিউটাৰ অপাৰেটৰ পদৰ কাৰণে প্ৰকাশ কৰা হৈছে আৰু MVI পদৰ কাৰণেও APSC ফালৰ পৰা বিজ্ঞাপন প্ৰকাশ কৰিছে। আজি মই যিকেইটা বিজ্ঞাপনৰ কথা আপোনালোকক ক'ম, সকলোকেইটা বিজ্ঞাপন আপোনালোকে চাব পাৰিব। কেনেধৰণে এপ্লাই কৰিব লাগিব, ইয়াত কোৱালিফিকেশ্যন বিশেষ প্ৰয়োজন নাই। আপোনালোকে গোটেই ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওক। ইয়াত খুব কম কোৱালিফিকেশ্যনত এইটো আৰম্ভ হ'ব। আহক আমি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ডাইৰেক্ট গুগলত আহিছোঁ। আপোনালোকেও গুগলটো উলিয়াই লওক। গুগলত আপোনালোকে চাৰ্চ কৰিব, ময়ো চাৰ্চ কৰি আপোনালোকক দেখাই দিম। ইয়াতে আমি চাৰ্চ কৰিব লাগিব, আপোনালোকেও চাৰ্চ কৰিব। যিহেতু আমাৰ পদটো APSC ফালৰ পৰা আহিছে, গতিকে আমি ইয়াতে APSC লিখিব লাগিব। APSC লিখি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পাছত আপোনালোকে তললৈ চাব। ইয়াতে APSCৰ যিটো অফিচিয়েল ৱেবছাইট আপোনালোকে ইয়াতে দেখা পাব, apsc.nic.in। এই ৱেবছাইটটো আপোনালোকে যেতিয়া দেখিব তেতিয়া তাতে ক্লিক কৰি দিব। মই ইয়াতে ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পাছত আমাৰ যিটো অফিচিয়েল ৱেবছাইট সেইটো আহিব। অহাৰ আগতে আপোনালোকে এইটো এনেধৰণে এটা বিজ্ঞাপন দেখিব। ইয়াতে ৱেইট বুলি এটা অপশ্যন দেখাব। এইটো ৱেইট বুলি এটা অপশ্যন দেখাই থাকিব। তাতে টাইমটো চাব। এই টাইমটো যেতিয়ালৈকে শেষ নহয় তেতিয়ালৈকে আপোনালোকৰ পেজটো অ'পেন নহ'ব। এতিয়া ইয়াতে 20-19 এনেকৈ কমি গৈ আছে। আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লগতে অল নটিফিকেশ্যনটো অন কৰি দিব। এতিয়া আহক চাওক, টাইমটো বেছি নাই, শেষেই হ'ব হৈছে আৰু। এতিয়া ৱেইট 1 মিনিট অলৰেডি কমপ্লিট হৈ গৈছে। ইয়াৰ পাছতে আপোনালোকে দেখিব এটা অপশ্যন আহিব, ভিজিট APSC ৱেবছাইট বুলি এটা অপশ্যন দেখাব। এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। তাৰপিছতে আমাৰ অফিচিয়েল পেজটো আহিব। মই ইয়াতে ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পাছতে আমাৰ অফিচিয়েল পেজটো আহি গৈছে। এতিয়া আমি তললৈ চাই গৈ থাকিম। দেখিছে আপোনালোকে অসম লোকসেৱা আয়োগ, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন। ইয়াতে আমি যিহেতু আমাৰ ৰিক্ৰুইটমেণ্টৰ কাৰণে লাগে, ৰিক্ৰুইটমেণ্ট বা এডভাৰটাইজমেণ্ট আমি ক'ত অপশ্যন আছে আমি এইটো বিচাৰিম। প্ৰথমতে আমি ইয়াতে দেখা পাইছোঁ এইটো ৰিক্ৰুইটমেণ্ট এণ্ড এডভাৰটাইজমেণ্ট, এই অপশ্যনটো আমি দেখা পাইছোঁ। গতিকে আমি এই অপশ্যনতে যাম। এই অপশ্যনত গ'লে আমি চাওঁ কি কি এডভাৰটাইজমেণ্ট আহিছে। ইয়াতে আপোনালোকৰ এডভাৰটাইজমেণ্ট কেইবাটাও আছে। আপোনালোকে দেখিছে ইয়াতে ডেটবিলাকো উল্লেখ আছে, কি কি আছে। প্ৰথমটো আপোনালোকে দেখিছে এইটো 8 এডভাৰটাইজমেণ্ট নম্বৰ, এইটো 8/2024। 2024ৰ এইটো 8 নম্বৰ এডভাৰটাইজ হয়। ইয়াতে আহিছে মটৰ ভেহিকল ইনস্পেক্টৰ অৰ্থাৎ MVI পদৰ কাৰণে ইয়াতে বিজ্ঞাপনটো আহিছে, আণ্ডাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ কাৰণে। ইয়াৰ কাৰণে এপ্লাই যিটো বিজ্ঞাপন হয়, বিজ্ঞাপনটো কিমান তাৰিখে পাব্লিছ হৈছে আপোনালোকে ইয়াতে দেখিছে 11/3/2024। এইটো 11 মাৰ্চত বিজ্ঞাপনটো প্ৰকাশ হৈছে। আৰু ইয়াতে ক্লজিং ডেটটো, ইয়াতে যিটো এপ্লাই কৰাৰ যিটো ক্লজিং ডেট, এই ক্লজিং ডেটটো দিয়া হৈছে 17 এপ্ৰিল 2024। আৰু যদি আপোনালোকে এই পদটোৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকে ইয়াৰে যিটো ইয়াতে এপ্লাই হিয়াৰ অপশ্যন আছে ইয়াতে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে বিজ্ঞাপনটো চাব বিচাৰে তেনেহ'লে আপোনালোকে এইটো মটৰ ভেহিকল ইনস্পেক্টৰ আণ্ডাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট আছাম, এই লিখা যিটো ব্লু কালাৰ আছে ইয়াতে আপোনালোকে যদি ক্লিক কৰে তেতিয়াহ'লে ইয়াৰ বিজ্ঞাপনটো আপোনালোকে ডাউনলোড কৰি চাব পাৰিব। নেক্সট, যদি আপোনালোকে 2 নম্বৰ যিটো পদ আছে এইটো বিজ্ঞাপন, 7 নম্বৰ যিটো বিজ্ঞাপন 2024ৰ,
এই বিজ্ঞাপনটোত আপোনালোক প্ৰকাশ কৰিছে 8/3/2024 অৰ্থাৎ 8 মাৰ্চৰ দিনা এই বিজ্ঞাপনটো প্ৰকাশ কৰিছে আৰু এই বিজ্ঞাপনটোৰ এপ্লাইং লাষ্ট ডেটটো আছে 13 এপ্ৰিল 2024 আপোনালোকে 13 এপ্ৰিললৈকে এইটো পদৰ কাৰণে এপ্লাই কৰিব পাৰিব এই পদটো হৈছে কম্পিউটাৰ অপাৰেটৰ আসাম পাব্লিক সাৰ্ভিস কমিশন আসাম পাব্লিক সাৰ্ভিস কমিশনৰ কম্পিউটাৰ অপাৰেটৰ পদৰ কাৰণে বিজ্ঞাপনটো প্ৰকাশ কৰিছে এইটো পদৰ কাৰণে আৰু এই পদটোৰ কাৰণে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেনেহলে ইয়াতে এপ্লাই হিয়াৰ অপচনত যাব লাগিব যদি বিজ্ঞাপনটো আপোনালোকে সবিশেষ চাব বিচাৰে তেনেহলে আপোনালোকে এই যেটো ব্লু আখৰত লিখিছে কম্পিউটাৰ অপাৰেটৰ ইন পাব্লিক সাৰ্ভিস কমিশন ইয়াতে যাব লাগিব আমি আজি এই কম্পিউটাৰ অপাৰেটৰ ইন আসাম পাব্লিক সাৰ্ভিস কমিশনৰ যেটো পদ আছে সেই পদটোৰ বিজ্ঞাপনটো আপোনালোকক দেখাই দিব মই বিচাৰিছো গতিকে আহক আমি আজি এই পদটোৰ বিজ্ঞাপনটো চাওঁ গতিকে মই ইয়াতে অপচনটোত ক্লিক কৰি দিছো ক্লিক কৰাৰ পাছতে আমাৰ বিজ্ঞাপনটো ডাউনলোড কৰিবলৈ আহি গৈছে মই বিজ্ঞাপনটো ডাউনলোড কৰি আপোনালোকক বিজ্ঞাপনটো দেখাওঁ এইটো বিজ্ঞাপনটো আপোনালোকে দেখা পাইছে অসম লোকসেৱা আয়োগৰ পৰা প্ৰকাশিত বিজ্ঞাপন নম্বৰটো আপোনালোকে ইয়াতে দি দিছে এইটো চাওক 2024 7 নম্বৰ বিজ্ঞাপন হয় গতিকে আমি এতিয়া বিজ্ঞাপনটো চাওঁ এইটো পদটো আমি কোৱাৰ ধৰণে কম্পিউটাৰ অপাৰেটৰ ইন অফিস অফ দা আসাম পাব্লিক সাৰ্ভিস কমিশন ইয়াতে আছে ইয়াতে টোটাল পদ আছে 17টা এইটো চাওক 17টা পদ ইয়াতে আছে ইয়াৰ কাৰণে কোৱালিফিকেশন কি লাগিব আপোনালোকে চাওক ইয়াৰ কাৰণে পদটো কিমান কেটেগৰীত আছে আমাৰ কেটেগৰী ওয়াইজত ভাগ কৰা আছে আমি এইকেইটা চাই লৈছো ওপেন কেটেগৰীত টোটাল পদ আছে 8টা ওপেন কেটেগৰীত আছে তাৰে দুটা ওমেন ৰিজাৰ্ভেশন আছে আৰু ওবিসি কাৰণে আছে 5টা পদ তাৰে এটা ওমেনৰ কাৰণে আছে আৰু এসসি কাৰণে আছে এটা পদ ওমেনৰ ৰিজাৰ্ভেশন তাতে নাই আৰু ইয়াতে এসটি প্লেনৰ কাৰণে নাই এসটি হিলছৰ এটা পদ আছে টোটাল আমাৰ 17টা পদ আছে তাৰে 3টা পদ ওমেনৰ কাৰণে ৰিজাৰ্ভেশন টোটাল আমাৰ এটা পদ হল 17টা আপোনালোকে নিশ্চয় গম পালে যদি আপোনালোক ৰিজাৰ্ভেশন নপৰে তেনেহলে ওপেনটো আপোনালোকৰ 8টা পদ আছে তাৰে দুটা ওমেনৰ কাৰণে ৰিজাৰ্ভেশন আছে যদি ওবিসি ক্যান্ডিডেট হয় তেওঁলোকৰ কাৰণে 5টা আছে ওমেনৰ কাৰণে এটা আছে আৰু যদি এসসি ক্যান্ডিডেট হয় তেওঁলোকৰ এটা পদ আছে এটো ওমেন বা মেনৰ কাৰণে বুলি ৰিজাৰ্ভেশন নাই গতিকে এটো হৈ গল তাৰ পিছত আমি আহো ইয়াতে দৰমহাটো কিমান আহিব দৰমহাটো ইয়াতে উল্লেখ আছে যে যেটো স্কেল পে হয় স্কেল পেটো 14000 টকাৰ পৰা 60500 টকা লৈকে হ'ব আৰু যেটো গ্ৰেড পে হয় গ্ৰেড পেটো 6200 টকা হ'ব এটো হৈছে তাৰ দৰমহাটো আৰু আমি ইয়াৰে কোৱালিফিকেশনটো চাম তাৰ পিছত এজটো চাম আমি কিছু তললৈ যাওঁ ইয়াৰে কোৱালিফিকেশন কিমান লাগে এটা কোৱালিফিকেশন বিশেষ নালাগে হাই সেকেন্ডাৰী পাস লাগে আৰু হাই সেকেন্ডাৰীটো যিকোনো বোৰ্ড বা কাউন্সিলৰ পৰা পাস কৰিলে হ'ল আৰু যেহেতু আমাৰ অসমৰ ক্যান্ডিডেট সকল ম্যাক্সিমাম কাউন্সিলৰ পৰা হাই সেকেন্ডাৰী পাস হয় গতিকে কাউন্সিলৰ পৰা হাই সেকেন্ডাৰী পাস কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু লগত আপোনালোকৰ এটা বস্তু লাগিব ইয়াতে নলেজ অফ কি লাগিব কম্পিউটাৰ নলেজটো আপোনালোকক লাগিব কম্পিউটাৰ নলেজ যেটো লাগিবই কাৰণ কেলে পোষ্টটি হৈছে কম্পিউটাৰ অপাৰেটৰ পদ গতিকে কম্পিউটাৰ আমাৰ নলেজ লাগিব ইয়াতে কম্পিউটাৰ আমি কি জানিব লাগিব এমএস উইন্ডোজ জানিব লাগিব বা লিনাক্স বা মেক আমি এই তিনটা ভিতৰত আমি এনি অপাৰেটিং সিস্টেম আমি জানিব লাগিব উইন্ডোজ হওক লিনাক্স হওক বা মেক হওক আমি এই তিনটা ভিতৰত এটা জানিব লাগিব আৰু লগতে আমি ওয়াৰ্ড প্ৰসেসিং জানিব লাগিব স্পিডটো আমাৰ থাকিব লাগিব গ্ৰাফিক্স আমি জানিব লাগিব ডাটাবেস জানিব লাগিব ইন্টাৰনেট জানিব লাগিব আৰু ইমেইল কৰা জানিব এই পাঁচটা বস্তু আমি ইয়াতে বিশেষকৈ জানিব লাগিব তেতিয়া আপোনালোকে এটো কৰিব পাৰিব আৰু কম্পিউটাৰ যেটো ডিপ্লোমা হয় আপোনালোকৰ 6 মান্থ হলেও এটো কাম আপোনালোকে কৰিব পাৰিব লগতে আপোনালোকে আসামিজ ল্যাঙ্গুৱেজ জানিব লাগিব আসামিজ ল্যাঙ্গুৱেজটো আমাৰ অসমৰ ক্যান্ডিডেট সকলে যেহেতু জানিবই ইংলিশটো অলপ কনফিউজ হলে ইংলিশটো আপোনালোকে অলপ নিজে হলো চেষ্টা কৰিব যেনে কৰিব পাৰিব নেক্সট বয়সৰ সীমাটো আছে বয়সটো 18 বছৰ পৰা 40 বছৰ বয়সলৈকে ইয়াক কৰিব পাৰিব 40 বছৰ আপোনাৰ 1/1/2024 লৈকে হ'ব লাগিব আৰু যদি ক্যান্ডিডেট সকল কেটেগৰী আছে এটা ৰিলেক্সেশনো আছে গতিকে আপোনালোকে যদি ৰিলেক্সেশন বিচাৰে তেনেহলে এসসি এসটি ক্যান্ডিডেট সকলে 5 বছৰ ৰিলেক্সেশন পাব ওবিসি আৰু এমওবিসি ক্যান্ডিডেট সকলে 3 বছৰ ৰিলেক্সেশন পাব এটো আপাৰ এজৰ ৰিলেক্সেশন আৰু পিডব্লিউডি যি সকল ক্যান্ডিডেট আছে তেওঁলোকে 10 বছৰ পাব
10 বছৰ ৰিলেক্সেশ্যন তেওঁলোকে ইয়াতে পাব। এইখিনি হৈ গ'ল। আৰু বিশেষকৈ ইয়াত আপোনালোকক কোৱালিফিকেশ্যনৰ বিষয়ে ক'বলগীয়া নাথাকি আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে যিহেতু এপ্লাই কৰিবৰ কাৰণে অনলাইনৰ ডেটকেইটাও আপোনালোকক দিয়া হৈছে। অনলাইনটো 14 মাৰ্চৰ পৰা আৰম্ভ হৈ গৈছে। গতিকে আপোনালোকে এইটো এপ্লাই কৰিব পাৰিব 13 মাৰ্চ 2024 13 মাৰ্চ নহয়, একচুৱেলি 13 মাৰ্চ নহয়, 13 এপ্ৰিল 2024লৈকে আপোনালোকে অনলাইন চলিব। আৰু লাষ্ট ডেট অফ আপোনালোকে এটা পে'মেণ্ট কৰিব লাগিব। যিহেতু এই পদৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে এই পে'মেণ্টটো আপোনালোকে 18 এপ্ৰিলৰ ভিতৰত কৰিব লাগিব। গতিকে আমি এতিয়া পে'মেণ্টটো কিমান কৰিব লাগিব আমি সেইটো চাওঁ। আমি পে'মেণ্টটো কৰিব লাগিব যিহেতু, গতিকে পে'মেণ্টৰ বিষয়ে ইয়াতে উল্লেখ আছে। আমি পে'মেণ্টটো চাওঁ। পে'মেণ্টটো যিসকল জেনেৰেল কেণ্ডিডেট হয় তেওঁলোকে যিসকল কেণ্ডিডেট হয় তেওঁলোকৰ কাৰণে ইয়াতে দিয়া হৈছে টোটেল পে'মেণ্ট তেওঁলোকৰ 45.20। আপোনালোকে এইটো দেখিছে ইয়াতে পে'মেণ্টৰ দিয়া হৈছে, পে'মেণ্টৰ কিমান পে'মেণ্ট কৰা হয় আৰু SC ST OBC MOBC কেণ্ডিডেট তেওঁলোকৰ কাৰণেও 47.20 আৰু BPLৰ কাৰণেও 47.20, PWBD কেণ্ডিডেটৰ কাৰণেও 47.20। গতিকে সকলো কেণ্ডিডেটৰ কাৰণে ইয়াতে ফিজ পে'মেণ্টটো সমানেই। গতিকে ইয়াতে অনলি ফৰ আপোনালোকৰ প্ৰচেছিং চাৰ্জ আৰু GSTটোহে লোৱা হৈছে। বাকী এপ্লিকেশ্যন ফিজ হিচাপে লোৱা হোৱা নাই। গতিকে আপোনালোকে বেছি পইচাও ইয়াতে খৰচ কৰিব নালাগে। আপোনালোকে অনলাইন পে'মেণ্ট কৰিব লাগিব যিহেতু এইটো 47.2 ৰুপিজ। গতিকে আপোনালোকে এইটো পে'মেণ্ট কৰিব, পে'মেণ্ট কৰি এপ্লাইও কৰিব পাৰিব। ডেটখিনি অলৰেডি কোৱা হৈ গৈছে আপোনালোকক। গতিকে এইখিনি কথাই আছে ইয়াতে। আৰু সবিশেষ যদি আপোনালোকে জানিব বিচাৰে, মই গোটেইখিনি কৈ দিছোঁ, তথাপিতো যদি আৰু বিশেষ জানিব বিচাৰে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত যাব, ইয়াৰ অফিচিয়েল লিংকটো পাব, বিজ্ঞাপনৰ লিংকটো পাই যাব। তাৰ পৰা আপোনালোকে গৈ বিজ্ঞাপনটো ডাউনলোড কৰি চাব পাৰিব। ঠিক আছে, থেংক ইউ।